আপুনি যদি জীৱনৰ চৰম সীমাত আছে, আপুনি দুখ, কষ্ট, টেনশ্যন, নেগেটিভনেছ, ডিপ্ৰেশ্যন বা এই ধৰণৰ যিবিলাক জীৱনটোক লৈ যিবিলাক নিগেটিভ ভাৱবিলাকে আপোনাক হয়তো হতাশ কৰি তুলিছে, আপোনাৰ হয়তো এনেকুৱা ভাৱ হৈছে যে মই আৰু নোৱাৰিম, মই আৰু নকৰিম, এই ভাৱ হৈছে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি এই ভিডিঅ' চাব। কাৰণ এই ভিডিঅ'ত আমি যিখিনি প্ৰক্ৰিয়া অৱলম্বন কৰিম 100% নিশ্চিত থাকক ই আপোনাৰ জীৱনত মিৰেকল কৰিব। 1 ঘণ্টাৰো যদি আপুনি অভ্যাস কৰে, আপোনাৰ জীৱনটোত এটা ছাৰপ্ৰাইজ ৰিজাল্ট ফল লাভ কৰিব। আপুনি আপোনাৰ জীৱনটোক আশাময় কৰি তুলিব পাৰিব আৰু আপুনি যি নিগেটিভ যিখিনি দুখ কষ্ট তাক আপুনি হেলা ৰঙে পাহৰি পেলাই এটা নতুন জীৱনৰ দিশত আপুনি গতি কৰিব। হাজাৰজন লোকে বিশ্বাস কৰে চাইণ্টিফিক প্ৰক্ৰিয়া হয় আৰু ই আপোনাৰ সঁচা অৰ্থত জীৱনটোক সুন্দৰময় কৰি তোলে। মাত্ৰ আপুনি আপোনাৰ যি শৰীৰ মন তাক ব্যৱহাৰ কৰা দৰকাৰ, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক আপুনি আণ্ডাৰষ্টেণ্ড কৰা দৰকাৰ আৰু তাক ব্যৱহাৰ কৰা দৰকাৰ। নিশ্চিত ৰূপত আপুনি তাক ব্যৱহাৰ কৰিলে, তাক আপুনি সঠিককৈ যদি প্ৰয়োগ কৰে, আপোনাৰ জীৱনটোত আপুনি মিৰেকল কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি তেনে তথ্যবিলাক বিভিন্ন সময়ত পাব্লিছ কৰোঁ। আপোনালোকে নিশ্চয় লাভৱান হ'ব, অন্য এজন লোককো নিশ্চিত ৰূপত শ্বেয়াৰ কৰিব। মই জানো যে আপুনি বহু সময়ত দুখ কষ্টৰ মাজেৰে আপোনাৰ জীৱনটোক আপুনি সুখীময় কৰিব বিচাৰিছে। আপুনি আপোনাৰ জীৱনটো এটা দিশ দিব বিচাৰিছে, আপুনি এটা অৰ্থ নিৰূপণ কৰিব বিচাৰিছে। লগতে আপুনি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি উন্নতি কৰিব বিচাৰিছে। আৰু আপোনাৰ জীৱনৰ যিবিলাক কামনা, আপোনাৰ জীৱনৰ যিবিলাক আশা তাক পূৰণ কৰিবৰ কাৰণে আপুনি বহু কষ্ট কৰিছে। কিন্তু বহু সময়ত আপুনি সফল হৈছে, বহুত সময়ত আপুনি বিফল হৈছে। কিন্তু তাৰ এটা সমাধান সঠিক দিশত আপুনি নিজক লৈ যোৱা বা সমাধান দিশ এটা দিয়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আপুনি প্ৰকৃতাৰ্থত কি কি প্ৰক্ৰিয়া অৱলম্বন কৰিব পাৰে, যিকেইটা প্ৰক্ৰিয়া অৱলম্বন আপুনি শুদ্ধ উপায়েৰে কৰিলে আপোনাৰ জীৱনটো সুন্দৰময়, আশাময় আৰু এটা মধুৰময় হ'ব। আহক বন্ধুসকল, আমি আজি এই ভিডিঅ'টো আৰম্ভণি কৰোঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৰকমণি দেউৰী আৰু মই বিভিন্ন সময়ত আমাৰ চেনেলটোত ৰেইকি, মেডিটেশ্যন, এক্সেছ বাৰ্ছ থেৰাপি, নিউমেৰলজি প্লাছ বিভিন্ন আমাৰ আল্টাৰনেট থেৰাপিৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰোঁ। আমি বহু সময়ত ল অফ এট্ৰেকশ্যনৰ ওপৰত আমি কণ্টেণ্ট প্ৰস্তুত কৰোঁ, যাতে আপুনি এই ধৰণৰ কণ্টেণ্টবিলাক ব্যৱহাৰ কৰি আপোনাৰ জীৱনটো আপুনি সুন্দৰময় কৰিব পাৰে। বন্ধুসকল, আমি আজি তুলনামূলকভাৱে গোটেইকেইটা বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। আপুনি কোনটো বিষয়ত প্ৰেক্টিছ ভালকৈ কৰিব লাগে, আপুনি কোনটো বিষয়ত প্ৰেক্টিছ কৰিলে আপোনাৰ কাৰণে যথেষ্ট লাভৱান হ'ব পাৰে। মই ইয়াৰ আগতেও কৈছোঁ যে আল্টাৰনেট থেৰাপিবিলাক বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক এখন নাওৰ নিচিনা। নদীখন পাৰ হ'বৰ কাৰণে আপুনি নাওখন তাক ব্যৱহাৰ কৰিব, কিন্তু নাওখন আপুনি কান্ধত লৈ ঘূৰি নকৰিব। নদীখন পাৰ হ'বৰ কাৰণে নাওখন লাগে। এই প্ৰক্ৰিয়াবিলাক আপোনাৰ জীৱনৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে, আপোনাৰ জীৱনটোৰ অৰ্থ ওলাবৰ কাৰণে, প্ৰাপ্তিৰ কাৰণেহে আপোনাক ব্যৱহাৰ কৰাটো উচিত। সেয়া লাগিলে মেডিটেশ্যন হওক, এক্সেছ বাৰ থেৰাপি হওক, ৰেইকি হওক, ল অফ এট্ৰেকশ্যন হওক বা বিভিন্ন প্ৰেয়াৰ পদ্ধতিবিলাক যেনে সেই সপোনপূৰ্ণ প্ৰক্ৰিয়াবিলাক হওক, এইবিলাকৰ জৰিয়তে আপুনি জাষ্ট ব্যৱহাৰ কৰিব, আপোনাৰ জীৱনটোৰ উন্নতিৰ কাৰণে ব্যৱহাৰ কৰিব। তাৰপিছত আপুনি ইয়াক সদায় তাৰ একঘামী হোৱা দৰকাৰ নাই। যেনেকৈ বহু লোকে অপ্সৰা সাধনা কৰে, অপ্সৰা সাধনা কৰাৰ পিছত তেওঁ এটা সময় এনেকুৱা চাইকলজিকেল কণ্ডিশ্যনছ হয় যে তেওঁ অপ্সৰাক ৰিয়েলিটি ভাবি থাকে আৰু তাৰপিছত তেওঁ সেই অপ্সৰা যেতিয়া ধাৰণা কৰে, সেই অপ্সৰাৰ লগত তেওঁ জীৱন জীয়াই থাকে, উঠা বহা খোৱা মেলা কথা চব তেওঁৰ লগতে কৰে। ইয়াৰ ফলত তেওঁ এটা মানসিক অৱস্থাটো অন্য দিশত গতি কৰে। তেওঁ সামাজিকভাৱে জীয়াই থাকিব নোৱাৰে, সমাজখনক তেওঁ ভাল নোপোৱা ধৰণে হৈ পৰে। গতিকে সেইকাৰণে আপুনি এই প্ৰক্ৰিয়াটো সুন্দৰকৈ ব্যৱহাৰ কৰিব, এই ধৰণৰ এটা ডিচিশ্যন লৈ আপুনি তাক ব্যৱহাৰ কৰিব। যিসকল লোকে এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰে, তেওঁলোকৰ এটা বস্তু ভাল কি সোনকালে, অতি সোনকালে তাৎক্ষণিকভাৱে ৰিজাল্ট পায়। আৰু তেওঁলোকে কিছু এনেকুৱা শৰীৰৰ বা মূৰৰ এনেকুৱা অংশত স্পৰ্শ কৰে, যাৰ ফলত তেওঁলোকৰ সেই যিখিনি বিষয়, সেই বিষয়খিনি ক্লিক কৰে। আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে এক্টিভলি কাম কৰে, আমাৰ হোল বডিত এক এনাৰ্জি ফ্ল' ষ্টাৰ্ট হৈ যায়। সেইকাৰণে এক্সেছ বাৰ থেৰাপি যথেষ্ট সমাদৰ আছে। কিন্তু এক্সেছ বাৰ থেৰাপিৰ যিটো কোৰ্চৰ কাৰণে হওক বা ছেশ্যনবিলাকৰ কষ্টিংটো অলপ বেছি হৈ যায়গৈ। সেইকাৰণে বহু লোকে ইয়াক অভ্যাস কৰিব নোৱাৰে। বহু লোকে এক্সেছ বাৰ থেৰাপি এটা কোৰ্চ ল'বৰ কাৰণে যিখিনি খৰচ হয় সেইখিনি পে' কৰিব নোৱাৰে। কিন্তু তেওঁলোকে এটা ছেশ্যন ল'বৰ কাৰণেও যথেষ্ট বহু লোকে বেলেগ বেলেগ চাৰ্জ লয়। কিছুমানে 2500 টকা লয়, কিছুমানে 5000 টকা লয়, কিছুমানে আপোনাৰ বেলেগ বেলেগ চাৰ্জ লয়। গতিকে সেইকাৰণেও অলপ খৰচটো অলপ বেছি হৈ যায়গৈ। সেইকাৰণে বহু লোকে ৰেইকিৰ অভ্যাস কৰে। ৰেইকিৰ অভ্যাসটো কিন্তু অলপমান এক্সেছ বাৰ থেৰাপিতকৈ অলপ শিকিব লগা থাকে আৰু খুব আণ্ডাৰষ্টেণ্ড কৰিব লগা থাকে। এক্সেছ বাৰ থেৰাপিটোত কি হয়, এজন মানুহে আন এজন মানুহক যিটো হিলিং কৰে বা যিটো থেৰাপি দিয়ে, এইটো এটা চাইণ্টিফিক পদ্ধতি হয় আৰু ব্ৰেইনৰ এনেকুৱা পইণ্টছত দিয়ে, যিকেইটা পইণ্টছত দিয়াৰ লগে লগে তেওঁ
অৰিজিনেলি 1 ঘণ্টাত তেওঁ ফিল কৰে তেওঁ জীৱনটোৰ বিভিন্ন নিগেটিভবিলাক নাইকিয়া হৈ যায় তেওঁ যি দিশত তেওঁ আগবাঢ়ি গৈছে সেই পজিটিভবিলাক তেওঁ লাভ কৰিব ধৰে আৰু এটা যিটো পৰিষ্কাৰ হৈ যায়গৈ তেওঁৰ হোল বডি যি অ'ৰা যি ক্লিনিজিং হৈ যায় এইটো যথেষ্ট তাত এফেক্টিভ হয় ৰেইকিটো এজন মানুহে তেওঁৰ চক্ৰৰ বিষয়ে শিকে তেওঁ বডি 24 পইণ্টছৰ 24 ভাৰ্টিব্ৰাৰ ওপৰত তেওঁ শিকে আৰু তেওঁৰ হোল বডি হিলিং কৰিব পাৰে ৰেইকিত নিজে হিলিং কৰাৰ লগতে অন্য 10জন মানুহক তেওঁ হিলিং কৰিব পাৰে ডিষ্টেন্স হিলিঙো কৰিব পাৰে আৰু এনাৰ্জিৰ যিটো প্ৰক্ৰিয়া যিটো ডিষ্টেন্স হিলিং প্ৰক্ৰিয়া বা ৰেইকি যিটো উইদাউট টাচিং হিলিং কৰা প্ৰক্ৰিয়া এইটো যথেষ্ট এফেক্টিভ ৰিজাল্ট আহে সেইকাৰণে আপুনি এক্সিছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰক ৰেইকি প্ৰেক্টিছ কৰক বা বহু লোকে অন্য বিভিন্ন থেৰাপিবিলাক যেনেকৈ প্ৰেয়াৰ প্ৰক্ৰিয়াবিলাক যথেষ্ট কামত দিয়ে যথেষ্ট পপুলাৰ এণ্ড যথেষ্ট এফেক্টিভ প্ৰক্ৰিয়া হৈছে সপোনপূৰ্ণ প্ৰক্ৰিয়াটো সপোনপূৰ্ণ প্ৰক্ৰিয়াটো এজন হাৱাইন চাইণ্টিষ্টৰ যিটো টেকনিক হয় সেই চাইণ্টিষ্টৰ প্ৰক্ৰিয়াটো মানুহে ফ'ল' কৰে এই যিজন ডক্টৰ তেখেতে যি এখন যি মানে চাইক'লজি বা চাইকেট্ৰিষ্ট যিবিলাক বা এখন পেচেণ্টক যিধৰণে ট্ৰিটমেণ্ট কৰিছিলে আৰু যথেষ্ট ভাল ৰিজাল্ট পাইছিলে আৰু ইয়াৰ পিছত সেই প্ৰক্ৰিয়াটোক বহু লোকে ফ'ল' কৰে আৰু বহুত ভাল ৰিজাল্ট লাভ কৰে বৰ সহজকৈ প্ৰক্ৰিয়া কৰে কিন্তু এটা নিশ্চিত যে আপুনি কিছু স্থান কাল এইটো বিচাৰ কৰি পেলাই আপুনি কৰিব কিয়নো যিকোনো এটা কাম কৰিবলৈ যাওঁতে আপুনি স্থান কাল বিচাৰ কৰি কৰাটো দৰকাৰ যদি নকৰে তেতিয়াহ'লে হয়তো সেনেকুৱা এফেক্টিভ ৰিজাল্ট আপুনি নাপাব পাৰে যিটো সপোনপূৰ্ণ প্ৰক্ৰিয়াটো হৈছে যে আপুনি এটা নিৰ্দিষ্ট স্থানত বহি লৈ নিৰ্দিষ্ট সময়ত বহি লৈ আপুনি সেই প্ৰেটো কৰিব পাৰে আৰু সেই প্ৰেটো অতি সহজ হয় মাত্ৰ 4টা লাইনৰ এটা প্ৰে হয় প্ৰাৰ্থনা হয় আপুনি যিকোনো সময়ত কৰিব পাৰে আৰু তাৰ পৰাও মানুহে বহুত ভাল ৰিজাল্ট লাভ কৰে সেই প্ৰক্ৰিয়াটো হৈছে যে আপুনি কি ক'ব লাগে আপোনাৰ যি ইউনিভাৰ্চেল এনাৰ্জি ক'ব পাৰে আপুনি আপোনাৰ গড আপোনাৰ ভগৱান যাক আপুনি কয় তেওঁক আপুনি প্ৰে কৰিব তেওঁক ক'ব আপুনি যে আই এম চৰি আপুনি ক'ব আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ আৰু আই লাভ ইউ এই 4টা লাইন আপুনি মনত ৰাখি ল'ব আৰু বাৰে বাৰে তাক আপুনি ৰিপিট কৰিব যিকোনো মনত শংকা দুখ টেনশ্যন নিগেটিভনেছ যেতিয়া থাকে তেতিয়া আপুনি এই ধৰণৰ প্ৰাৰ্থনাবিলাক কৰিব আৰু ইয়াৰ পিছৰ যিটো প্ৰক্ৰিয়া হৈছে ল অফ এট্ৰেকশ্যন আমি যি বিচাৰোঁ সেই বিচৰাখিনি আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিয়ে ইউনিভাৰ্চেল এনাৰ্জি আপোনাক প্ৰদান কৰে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত ইমান অফুৰন্ত পাৱাৰ থাকে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক আপুনি যদি ইউটিলাইজ কৰে আপুনি যথেষ্ট বেনিফিট উলিয়াব পাৰে সেইকাৰণে ইনাৰ ইঞ্জিনিয়াৰিং ছাবজেক্টটো ইনাৰ ট্ৰান্সফৰ্মেশ্যন বিষয়টো অতি গুৰুত্বপূৰ্ণ আপুনি নিজক আণ্ডাৰষ্টেণ্ড কৰক নিজক বুজক আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তিক আপুনি আণ্ডাৰষ্টেণ্ড কৰক আপোনাৰ ভিতৰত সেই শক্তিখিনি লুকাই আছে আপুনি তাক আৱিষ্কাৰ কৰক তাক আপুনি ইউটিলাইজ কৰক গতিকে ল অফ এট্ৰেকশ্যন এনেকুৱা এটা পদ্ধতি যি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো আপুনি বুজি উঠে আপোনাৰ যি মেচিন বা আপোনাৰ শৰীৰটোৰ যি প্ৰক্ৰিয়া তাক আপুনি বুজি উঠে তাকে আমি তন্ত্ৰ মন্ত্ৰ বুলিও এই ধৰণে আপুনি ধাৰণা কৰিব পাৰে তন্ত্ৰ মন্ত্ৰ জীৱনত মিৰেকল কৰিব পাৰে এক্সিছ বাৰ্ছ থেৰাপি যেনেকৈ আপোনাক মিৰেকল কৰে ৰেইকিয়ে যেনেকৈ মিৰেকল কৰে আপোনাক সপোনপূৰ্ণ প্ৰেয়াৰে আপোনাক মিৰেকল কৰে এইধৰণে ল অফ এট্ৰেকশ্যনে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো যি এক্সপেক্টেশ্যন আপোনাৰ থাকে এক্সপেক্টেশ্যন পূৰাবৰ কাৰণে আপোনাৰ কাৰণে কাম কৰে সেইকাৰণে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো বুজা দৰকাৰ আপোনাৰ ইনাৰ ইঞ্জিনিয়াৰিং কৰা দৰকাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন কৰা দৰকাৰ আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তিক আপুনি আণ্ডাৰষ্টেণ্ড কৰক আপোনাৰ ভিতৰত লুকাই থকা শক্তিক আপুনি বুজক তাক কাম কৰক নিশ্চয় আপুনি তাৰ ফল ৰিজাল্ট পাব গতিকে বন্ধুসকল যেতিয়া আপোনাৰ জীৱনত দুখ হতাশা টেনশ্যন নিগেটিভ আৰু বহু নিগেটিভ পৰিৱেশ আপুনি পাৰ কৰে আপুনি ষ্ট্ৰং হ'বলৈ চেষ্টা কৰক প্ৰয়াস কৰক চেষ্টা কৰক আপুনি ফলাফল ভাল লাভ কৰিব বহু সময়ত আপোনাৰ জীৱনত নিগেটিভ ঘটনা ঘটে বহু সময়ত আপোনাৰ জীৱনত বেয়া ঘটনা ঘটে এই ঘটনাবিলাক এই কাৰণেই ঘটে কাৰণ কিয় ইয়াৰ পিছৰ সময়খিনি আপুনি এটা সুন্দৰ ফল পাব এটা সুন্দৰ সময় আপোনাৰ কাৰণে ৱেইট কৰি আছে বহু সময়ত আপোনাৰ এটা অফুৰন্ত শক্তিয়ে আপোনাক অপেক্ষা কৰি আছে আপোনাৰ কাৰণে ৰৈ আছে এনেকুৱা এটা শক্তি আছে যি শক্তি আপোনাক সদায় ছাপোৰ্ট কৰি আছে আপোনাক জীয়াই ৰাখিছে আপোনাক ৰক্ষা কৰি ৰাখিছে সেই শক্তিৰ ওপৰত আপুনি বিশ্বাস ৰাখক সেই শক্তিয়ে আপোনাক পুনৰ আকৌ জীৱিত কৰিব পুনৰ আপোনাক উৎসাহ দিব পুনৰ আপোনাক নতুন এটা দিশত লৈ যাব সেইকাৰণে বিশ্বাস ৰাখক ভৱিষ্যতৰ ওপৰত আপুনি শংকা নহ'ব অতীতৰ কথাবিলাকলৈ আপুনি নিগেটিভ নহ'ব আপোনাৰ এটা বিশ্বাস ৰাখক এটা শক্তিয়ে আপোনাক সহায় কৰিব এটা সুন্দৰতম জীৱন আপুনি লাভ কৰিব এই সময়খিনি পাবৰ কাৰণে আপুনি নিশ্চিত ৰূপত কিছু কষ্ট কিছু সহ্য কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু নিশ্চিত ৰূপত চৰম সীমালৈকে আপুনি যাব লাগিব কিয়নো তাৰ পিছৰ ডোখৰ সদায় সুন্দৰ আশাময় আৰু পজিটিভ হ'ব
বন্ধুসকল আহক আমি সকলোৱে মিলি এই ধৰণৰ অভ্যাসবিলাক কৰোঁ এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰোঁ ৰেকিৰ প্ৰেক্টিছ কৰোঁ সপোনপন প্ৰেক্টিছ কৰোঁ মেডিটেশ্যন কৰোঁ প্লাছ ল' অফ এট্ৰেকশ্যন ইত্যাদি তথ্যবিলাক আমি বুজোঁ আৰু জীৱনত ব্যৱহাৰ কৰোঁ আৰু প্ৰত্যেকখন ঘৰত ইয়াৰ অভ্যাস থকাটো দৰকাৰ প্ৰত্যেকখন ঘৰ সংস্কাৰমুখী হ'বলৈ